নমস্কাৰ পিজন আসাম চেনেলক সকলোকে স্বাগতম জনাইছোঁ আসাম টেটৰ LP আৰু UPৰ যি বিজ্ঞাপন এই বিজ্ঞাপনক লৈ বহুতে চিন্তিত হৈ আছে যে কাট অফ কিমান যাব পাৰে কোন কোন জিলাত কিমান প্ৰাৰ্থী এপ্লাই কৰিলে কোন জিলাত এপ্লাই কৰিলে পাম আৰু আপুনি ক'ত ক'ত এপ্লাই কৰিলে এই সকলোবিলাক ডাউট এই ভিডিঅ'ৰ মাজেৰে আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব আৰু লাষ্ট আমি কিমান কাট অফ যাব পাৰে আৰু আপোনালোকৰ কাট অফ কিমান এই সকলোবিলাক এই ভিডিঅ'ৰ মাজেৰে আমি দেখাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ 11 ঘণ্টাৰ পূৰ্বে আজি এটা কমিউনিটি পোষ্ট দিছিলোঁ আৰু ইয়াতে লিখিছিলোঁ LPত কোনে কোনে ক'ত এপ্লাই কৰিলে আৰু ইয়াতে আপোনাৰ 5খন ডিষ্ট্ৰিক্ট দিছিলোঁ প্ৰথমতে আছে ধুবুৰী লখিমপুৰ বৰপেটা নগাঁও আৰু গোৱালপাৰা এতিয়া আপোনালোকে যদি লক্ষ্য কৰে ধুবুৰীত অলপ পোষ্টৰ সংখ্যাটো এবাৰ LPত বেছি গতিকে তাত বহুতে ভোট কৰিছে মানে বহুতেই তাতে এপ্লাই কৰিছে নতুবা এপ্লাই কৰিম বুলি ভাবি আছে তাৰপিছত লখিমপুৰটো অলপ পোষ্টৰ সংখ্যা বেছি গতিকে ইয়াত আপোনাৰ 28% আছে বৰপেটাত আপোনাৰ পোষ্ট এবাৰ অলপ কম দেখা গৈছে গতিকে ইয়াত আপোনাৰ টোটেল 9% এপ্লাই হৈছে আৰু নগাঁৱত আপোনাৰ 17% আছে গোৱালপাৰা ডিষ্ট্ৰিক্ট 14% পোষ্ট এবাৰ নগাঁও ডিষ্ট্ৰিক্ট আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টত অলপ পৰিলক্ষিত হৈছে কিন্তু বৰপেটা ডিষ্ট্ৰিক্টত অলপ কম পোষ্ট আছে গতিকে এই যিটো কমিউনিটি পোষ্ট ইয়াৰ পৰা অলপ হ'লেও আইডিয়া ল'ব পৰা যায় যে LPত বহুতখিনি প্ৰাৰ্থী ধুবুৰীত আপোনাৰ হায়েষ্ট এপ্লাই কৰিছে আৰু তেনেকৈ আপুনি এটা আইডিয়া লৈ এপ্লাই কৰিব পাৰিব আপোনালোকেও কমেণ্ট কৰি জনাব যে ক'ত এপ্লাই কৰিম বুলি ভাবি আছে বা ক'ত এপ্লাই কৰিলে এতিয়া আহকচোন আৰু এটা আমি কমিউনিটি পোষ্ট লক্ষ্য কৰোঁ ইয়াৰ পৰা কিছু আইডিয়া ল'ব পৰা যাব বুলি মই ভাবোঁ ইয়াতে লিখিছিলোঁ LPত আপোনালোকৰ টোটেল মাৰ্কছ কিমান সকলোৱে জনাওক তেতিয়া কাট অফৰ ভিডিঅ' বনাবলৈ সহজ হ'ব ইয়াতে আমি 5টা কেটেগৰী দিছিলোঁ 45 টু আপোনাৰ 50% 50 to 55 55 to 60 60 to 65 আৰু 65 এবভ আৰু ইয়াতে আপোনাৰ 45ৰ পৰা 50% ভিতৰত বৰ্তমান 9% আছে যদিও ইয়াত আপোনাৰ গোটেইখিনি মানুহ বা কেণ্ডিডেট নাই তথাপি ইয়াৰ পৰা এটা আইডিয়া ল'ব পৰা যায় তাৰপিছত 50 to 55% ইয়াত 19% আছে আৰু 55 to 60% ইয়াতে 43 হায়েষ্ট আছে 60 to 65 ইয়াতে 25% আৰু 65 এবভ বা 65 প্লাছ ইয়াতে আপোনাৰ অনলি 5% গতিকে আপুনি নিশ্চয় বুজিব পাৰে যে 55 to 60% মানে আপোনাৰ যি লাষ্ট দুটা ৰিক্ৰুইটমেণ্টত আপোনাৰ 203 এনেকুৱালৈ আহিছিলে যদিও 200ৰ পৰা 203 বা 195ৰ পৰা 203 টোটেল মাৰ্কছলৈ বহুতখিনি প্ৰাৰ্থী বঞ্চিত হৈছিলে গতিকে সেই সকলোবিলাক প্ৰাৰ্থী ইয়াত সোমাই আছে আৰু আপোনাৰ নিউলি যি চিটেড উত্তীৰ্ণ হৈছিলে ইয়াতে প্ৰায় 60 to 65 প্ৰাৰ্থী কিছু সোমাই আছে গতিকে বৰ বেছি এটা কাট অফ নাযায় বুলি আমিও লক্ষ্য কৰিছোঁ আৰু আপোনালোকৰ টোটেল মাৰ্কছ কিমান LPত এই সকলোবিলাক কমেণ্ট কৰি জনাব আৰু মই ভাবোঁ ইয়াৰ পৰা আপোনালোকে হয়তো কিছু আইডিয়া ল'ব পাৰিছে যে ক'ত কিমান প্ৰাৰ্থী সোমাই আছে কিমান পাৰ্চেণ্টেজৰ ভিতৰত বৰ্তমান ভিডিঅ'টো এইখিনি আছিলে আশা কৰোঁ ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হৈছে যদি চেনেলটি এইটো ছাবস্ক্ৰাইব কৰি ল'লে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব বৰ্তমান এইখিনি ধন্যবাদ জয় অসম